নমস্কাৰ সকলোকে। আমি আজি আলোচনা কৰিম ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ পাঠ 6 মধ্যযুগৰ ভাৰত। ইয়াত যিমানকেইটা প্ৰশ্ন উত্তৰ আছে গোটেইবোৰ আমি আলোচনা কৰিম, লগতে কোনটো ইম্পৰ্টেণ্ট হয় কোনটো নহয় এইটো আমি আলোচনা কৰিম। ইয়াত দুটা মাত্ৰ অনুশীলনী দিয়া আছে, অনুশীলনী 1 আৰু অনুশীলনী 2। এই গোটেইবোৰ কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিম। প্ৰথমত আমি অনুশীলনী 1ৰ যিমানকেইটা কুৱেশ্যন এনচাৰ আছে গোটেইবোৰ আলোচনা কৰোঁ। 1 নম্বৰত দিয়া আছে ক নম্বৰটো, তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে? উত্তৰটো হ'ব তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো, কোন গৰাকী চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? উত্তৰটো হ'ব মহম্মদ বিন তুগলক দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো হ'ল ইবন বতুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল? উত্তৰটো হ'ব ইবন বতুতা মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো, চৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হ'ব চৈয়দ বংশৰ প্ৰতিষ্ঠাপক আছিল গিজিৰ খাঁ। তাৰপিছত ঙ নম্বৰ কুৱেশ্যনটো হ'ল 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল? উত্তৰটো হ'ব 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল কোনে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল? উত্তৰটো হ'ব আলাউদ্দিন খিলজীয়ে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। তাৰপিছত দ্বিতীয় নম্বৰ কুৱেশ্যনটো হ'ল চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল? উত্তৰটো চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। এইকেইটাই আছিল 1 নম্বৰৰ সৰু সৰু প্ৰশ্নোত্তৰ, তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল চুলতানী শাসক বুলিলে কি বুজা? চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশ কেইটাৰ কি কি? উত্তৰটো হ'ব 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈকে দিল্লীত কেন্দ্ৰ কৰি যিসকল মুছলমান শাসকে ৰাজত্ব কৰিছিল তেওঁলোকক চুলতানী শাসক বুলি কোৱা হয়। চুলতানী শাসনৰ উল্লেখযোগ্য 5টা ৰাজবংশ হ'ল দাক বংশ, খিলজী বংশ, তুগলক বংশ, চয়িদ বংশ আৰু লোদী বংশ। মই একদম সৰুকৈ দিছোঁ এই কুৱেশ্যনৰ উত্তৰটো, তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কিয় দাক বংশ বোলা হয়? উত্তৰটো হ'ব কুতুবুদ্দিন আইবাক পূৰ্বতে এজন দাক আছিল। তেওঁ প্ৰতিষ্ঠা কৰা বংশৰ শাসকসকলৰ অধিকাংশই দাস হিচাপে জীৱন আৰম্ভ কৰিছিল, সেইবাবে এই বংশটোক দাক বংশ বোলা হয়। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল মহম্মদ বিন তুগলক কিয় জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হৈছিল? উত্তৰটো হ'ব মহম্মদ বিন তুগলক এগৰাকী অতি উচ্চ শিক্ষিত আৰু জ্ঞানী ৰজা আছিল। কিন্তু উপযুক্ত পৰিকল্পনা নোহোৱাকৈ লোৱা কিছুমান ভুল সিদ্ধান্তৰ বাবে, যেনে হঠাতে ৰাজধানী স্থানান্তৰ কৰা আৰু তামৰ মুদ্ৰা প্ৰচলন কৰা, তেওঁৰ আটাইবোৰ আঁচনি সম্পূৰ্ণ ব্যৰ্থ হৈছিল। তেওঁৰ এই পাণ্ডিত্য আৰু কাৰ্যক্ষেত্ৰৰ ব্যৰ্থতাৰ বাবেই তেওঁক জ্ঞানী মূৰ্খ বুলি কোৱা হৈছিল। এইবোৰ প্ৰশ্ন মই যিমান পাৰিছোঁ সিমানে সৰুকৈ দিয়াৰ চেষ্টা কৰিছোঁ, তোমালোকে যাতে ভালদৰে পঢ়িব পাৰা। 3, 4, 5 এইবোৰ একদম সৰুকৈ দিছোঁ। ইয়াৰ পৰা আৰু সৰু কৰিলে তোমালোকে ফুল মাৰ্কছ নাপাবা, সেইকাৰণে এইখিনি পঢ়িবা। এতিয়া 5 নম্বৰ কুৱেশ্যনটো হ'ল চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি চমু টকা লিখা। উত্তৰটো হ'ব দিল্লীৰ চুলতানসকলৰ শাসনত চুলতান আছিল সৰ্বোচ্চ শাসক। তেওঁ মন্ত্ৰী আৰু বিষয়াসকলৰ সহায়ত ৰাজ্য শাসন কৰিছিল। ৰাজ্যখন বিভিন্ন প্ৰদেশত বিভক্ত আছিল আৰু প্ৰাদেশিক শাসকসকলে সেইবোৰ পৰিচালনা কৰিছিল। ৰাজহ সংগ্ৰহ, আইন শৃংখলা ৰক্ষা আৰু শক্তিশালী সেনাবাহিনীৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। এইদৰে কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰে চুলতানসকলে ৰাজ্য পৰিচালনা কৰিছিল। এইটোৱেই আছিল লাষ্ট কুৱেশ্যন অনুশীলনী 1ৰ 5 নম্বৰ কুৱেশ্যনটো।
এতিয়া আমি দেখোঁ অনুশীলনী 1ৰ পৰা কোনটো ইম্পৰ্টেণ্ট হয়, বেছি কোনটো ইম্পৰ্টেণ্ট হয়, কিন্তু তোমালোকে গোটেইবোৰ কুৱেশ্যন এনচাৰ পঢ়িবা। 1 নম্বৰৰ গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, কিয়নো 1 নম্বৰৰ কুৱেশ্যন এনচাৰবিলাক সৰু আছে। তো তোমালোকে 1 নম্বৰৰ গোটেইকেইটা পঢ়িবা। আৰু ক'ব গ'লে 2 নম্বৰটো ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট হয় 2 নম্বৰটো, আৰু 3 নম্বৰটো তোমালোকে ভালদৰে চাবা। এতিয়া আমি অনুশীলনী 2টো আলোচনা কৰিম। 1 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো হ'ল, মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল? উত্তৰটো হ'ব, মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ আছিল তাইমুৰৰ বংশধৰ। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো হ'ল, মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল? উত্তৰটো হ'ব, মোগল সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো হ'ল, বাবৰনামা কি? উত্তৰটো হ'ব, বাবৰনামা হ'ল মোগল সম্ৰাট বাবৰে নিজেই তুৰ্কী ভাষাত ৰচনা কৰা তেওঁৰ আত্মজীৱনী। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো হ'ল, হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? উত্তৰটো হ'ব, সুৰ বংশৰ দক্ষ হিন্দু সেনাপতি তথা বাজিৰ সিমুৱে হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল। তাৰপিছত নম্বৰ কুৱেশ্যনটো হ'ল, চুল-ই-কুল বুলিলে কি বুজা? উত্তৰটো হ'ব, চুল-ই-কুল মানে হ'ল সকলোৰে সৈতে শান্তি তথা ধৰ্মীয় সহনশীল নীতি। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হ'ল, তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব, তাজমহল মোগল সম্ৰাট চাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হ'ল, ঔৰংজেবে সিংহাসনত অধিষ্ঠিত হৈ কি উপাধি গ্ৰহণ কৰিছিল? উত্তৰটো হ'ব, ঔৰংজেবে সিংহাসনত অধিষ্ঠিত হৈ আলমগীৰ বা বিশ্ববেজিতা উপাধি গ্ৰহণ কৰিছিল। এইকেইটা আছিল অনুশীলনী 1ৰ সৰু প্ৰশ্নৰ উত্তৰ 1 নম্বৰীয়া। তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল, আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কাৰ্যাৱলী হাতত লৈছিল? উত্তৰটো হ'ব, আকবৰে জ্ঞান অন্বেষণৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল। তেওঁ বিভিন্ন ধৰ্মৰ পণ্ডিত, সাধু সন্ন্যাসী আৰু ভাবুকসকলক আমন্ত্ৰণ জনাই আলোচনা কৰিছিল। তেওঁ তৎকালীন পাৰ্চী আৰু ভাৰতীয় গ্ৰন্থসমূহৰ প্ৰতি তেওঁৰ দুৰ্বল আকৰ্ষণ আছিল। আকবৰে তেওঁৰ ৰাজসভাত ভাৰতৰ বিভিন্ন স্থানৰ পণ্ডিতসকলক স্থান দিছিল। মহাভাৰত, ৰামায়ণ, ভাগৱত গীতা আদি সংস্কৃত ভাষাৰ গ্ৰন্থ তৎকালীন স্পষ্ট ভাষাত পাৰ্চী ভাষালৈ অনুবাদ কৰোৱা হৈছিল। এইটোৱে আছিল 2 নম্বৰৰ প্ৰশ্নোত্তৰ। মই যিমান পাৰিছোঁ সৰুকৈ দিয়াৰ চেষ্টা কৰিছোঁ। তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল, জিজিয়া কৰ বুলিলে কি বুজা? উত্তৰটো হ'ব, মুছলমান শাসকসকলে আইন ধৰ্মাৱলী প্ৰজাৰ ওপৰত আৰোপ কৰা এক প্ৰকাৰৰ কৰ। নিজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বিনিময়ত প্ৰজাসকলে সম্ৰাটক এই কৰ প্ৰদান কৰিবলগীয়া হৈছিল। এইটোৱে আছিল 3 নম্বৰৰ কুৱেশ্যনৰ এনচাৰ। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল, মনচবদাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হ'ব, মনচবদাৰী এটা আৰবী শব্দ যাৰ অৰ্থ হৈছে পদ বা স্থান। সামৰিক আৰু অসামৰিক এই দুয়ো ক্ষেত্ৰতে প্ৰয়োজনত বাদশ্বাহক সেৱা আগবঢ়াব লাগিছিল। মনচবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্ৰাটে নিয়ন্ত্ৰণ কৰিছিল আৰু তেওঁলোকৰ পদ বংশানুক্ৰমিক নাছিল। তেওঁলোকৰ দৰমহা পদমৰ্যাদা অনুসৰি দিয়া হৈছিল আৰু ইয়াৰ বাবে তেওঁলোকক এটা এলেকা বা জাগিৰ দিয়া হৈছিল। এইটোৱে আছিল 4 নম্বৰৰ প্ৰশ্নোত্তৰ। এতিয়া আমি চাওঁ অনুশীলনী 2ৰ কোনটো ইম্পৰ্টেণ্ট হয়। 1 নম্বৰৰ গোটেইবোৰ চাই ল'বা তোমালোকে, আৰু 2 আৰু 3টো ভালদৰে চাই ল'বা। এইটো ইম্পৰ্টেণ্ট হয় বেছি। এইকেইটাই আছিল আজিৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ভালদৰে পঢ়িবা। যদি মোৰ ভিডিঅ'ৰ পৰা কিবা তোমালোকৰ হেল্প হয়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে এটা লাইক কমেণ্ট দি দিবা। আৰু কিবা নতুন ভিডিঅ' লাগিলে মোক কমেণ্টত জনাবা।